सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্রিয় দর্শকবৃন্দ, আমি ইতিমধ্যে ধারাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আজিৰ ৩০৭ নং খণ্ডটিলৈ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ প্ৰত্যেকেই মহান আল্লাহৰ তৰফৰ পৰা নাজিলকৃত মানৱ কল্যাণৰ অৰ্থে যি পথৰ নিৰ্দেশনা মহান আল্লাহে প্ৰেৰণ কৰিছে তাৰ মাজলৈ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আহক আমি প্ৰত্যেকেই সোমাই যাওঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থখনিৰ মাজলৈ। আৰু ইনশাআল্লাহ আমাৰ আজিৰ এই ৩০৭ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ ২১ নং সূৰা আল আনবিয়াৰ ৯৪ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ফামান ইয়ামাল মিনাশ সালিহাতি ওয়া হুয়া মুমিনুন ফালা কুফরানা লিসাইহি ওয়া ইন্না লাহু কাতিবুন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ আমি দেখি আহিছোঁ যে ইয়াৰ আগৰ আয়াতত মহান আল্লাহে কৈছে যে প্ৰকৃততে আমি এটাই পথ আমি আমাৰ নিৰ্ধাৰণ কৰি দিছিলোঁ, কিন্তু সিহঁতে কি কৰিলে নিজৰ ভিতৰতে এই পথটোক বিভিন্ন খণ্ড বিখণ্ড কৰি টুকুৰা টুকুৰ কৰিলে। আল্লাহৰ যি আদেশৰ বিষয় এই বিষয়বোৰ খণ্ড খণ্ড কৰিলে তেওঁলোকৰ নিজৰ মাজলৈ। গতিকে আল্লাহে ইয়াৰ আগৰ ৯৩ নং আয়াতৰ শেষত কৈছে যে প্ৰত্যেকেই ইলাইনা ৰাজিউন। আল্লাহে কৈছে আমাৰ প্ৰতি প্ৰত্যেকে আমাৰ প্ৰতি ঘূৰি আহিব লাগিব। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাত পৰৱৰ্তী ৯৪ নং আয়াতত মহান আল্লাহে তাৰ এক বিপৰীত চিত্ৰ দাঙি ধৰি কৈছে যে ফামান ইয়ামাল মিনাছ সালিহাতি, ফামান ইয়ামাল, গতিকে যিয়ে আমল কৰিব, যিয়ে কৰ্ম কৰিব, মিনাছ সালিহাতি, এই সালিহীনসকলৰ আল্লাহে যি বিৱৰণ আমাক চমুকৈ হ'লেও দাঙি ধৰিলে, তেওঁলোকৰ দৰে যিসকলে সৎ কৰ্ম কৰিব, মিনাছ সালিহাতি, তেনেধৰণৰ সৎ কৰ্ম যিয়ে কৰিব, ৱা হুৱা মুমিনুন, আৰু চৰ্ত হৈছে যে তেওঁ বিশ্বাসী হ'ব লাগিব আল্লাহৰ কিতাপৰ প্ৰতি, পৰকালৰ প্ৰতি, ফিৰিস্তাসকলৰ প্ৰতি ইত্যাদি ইত্যাদি বিষয়বোৰৰ ওপৰত মুমিন হ'ব লাগিব, বিশ্বাসী হ'ব লাগিব। আৰু তেনে লোকৰ বাবে আল্লাহে কৈছে ফালা কুফৰানা লিসাইহি, গতিকে ফালা কুফৰানা, আল্লাহে বিনষ্ট নকৰে, নষ্ট কৰি নিদিয়ে, লিসাইহি, তেওঁৰ সেই চেষ্টা যে আমলে সালেহ কৰিবৰ কাৰণে পৃথিৱীত থাকোঁতে যি চেষ্টা কৰিছিল সেই চেষ্টা মহান আল্লাহে কৈছে যে অথলে যাবলৈ নিদিয়ে সেই চেষ্টাক। ৱা ইন্না লাহু কাতিবুন, আৰু আল্লাহে কৈছে আৰু যিহেতু আমি, নিশ্চয় আমি, লাহু, তেওঁৰ সেই বিষয়বস্তুবোৰৰ প্ৰতি, কাতিবুন, চব লিখি থোৱা গৈছে, ৰেকৰ্ড কৰি ৰখা গৈছে। গতিকে সেই ৰেকৰ্ডৰ ভিত্তিত আল্লাহে কৈছে তেওঁলোকৰ যি চেষ্টা, সেই চেষ্টা আল্লাহে কেতিয়াও অথলৈ যাবলৈ নিদিয়ে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াততো আমি আপোনালোকৰ আগত দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। যিহেতু এই আয়াতো আপুনি যদি ভাল ধৰণে মন কৰে দেখিব ব্যক্তি বিশেষৰ প্ৰতি, ইণ্ডিভিজুৱেল কৈ আছে। ফালা কুফৰানা লিসাইহি, তেখেতৰ চেষ্টা কেতিয়াও অথলৈ যাব নিদিয়ে, ব্যক্তি বিশেষ। ৱা ইন্না লাহু, এই হু দি ব্যক্তি বিশেষ বুজাই আছে।
আৰু নিশ্চয় আমি তেওঁৰ প্ৰতি কাতিবুন, আমি তেখেতৰ কৰ্ম আমি চব লিখি থম বুলি কৈ আছে। গতিকে আল্লাহৰ এই আয়াত ইণ্ডিভিজুৱেল ব্যক্তি বিশেষক লৈ আল্লাহে কৈ আছে। গতিকে যিয়ে এনেধৰণে কাম কৰিব তেওঁ এই ফলাফল ইনশাআল্লাহ, আল্লাহৰ যি ৱাদা এই ৱাদা মতে তেওঁ ফলাফল পাব। তাৰ পাছৰ আয়াতত কৈছে ৱা হাৰামুন আলা কাৰিয়াতিন, আৰু আল্লাহে সেই জনবসতিক বা সেই নগৰক আল্লাহে অবৈধ কৰিছিল। ৱা হাৰামুন আলা কাৰিয়াতিন, আমি ইতিমধ্যে বহুত তেনেকুৱা ধৰণৰ নগৰ আল্লাহে ধ্বংস কৰি দিয়াৰ বিষয়ে আমি তথ্য মহান আল্লাহে আমাৰ আগত দাঙি ধৰিলে। তেনে লোকসকলে প্ৰকৃততে কি কৰিছিলে, যে অবৈধ কামবোৰহে তেওঁলোকে প্ৰকৃততে কৰিছিল। গতিকে আল্লাহে কৈছে ৱা হাৰামুন আলা কাৰিয়াতিন আহলাক না হা, আল্লাহে কৈছে আমি সিহঁতক ধ্বংস কৰি দিছোঁ, নিশেষ কৰি দিছোঁ। আহলাক না হা, সেই কাৰিয়াতিন সেই নগৰবোৰক। আন্নাহুম লা ইয়াৰজিউন, আৰু সিহঁতে আল্লাহে যাক ধ্বংস কৰি দিছে সিহঁতে লা ইয়াৰজিউন, আৰু কেতিয়াও সিহঁতে ঘূৰি আহিব নোৱাৰে এই পৃথিৱীলৈ। কিন্তু পৰৱৰ্তী আয়াতত কৈছে হাত্তা, কেতিয়ালৈকে ঘূৰি আহিব নোৱাৰিব সেই বিষয়টো আল্লাহে কিন্তু পৰৱৰ্তী আয়াতত লিংক আপ কৰা আছে 95 আৰু 96 নং আয়াতত। 95 নং আয়াতত কৈছে যে আল্লাহে সেই নগৰীসমূহক আল্লাহে হাৰাম কৰি দিছিল, গতিকে আল্লাহে সেই নগৰীসমূহ ধ্বংস কৰি দিছিল। আৰু এই ধ্বংস কৰি দিয়া লোকসকল তেওঁলোক পৃথিৱীলৈ আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে। হাত্তা, যেতিয়ালৈকে ইজা ফুতিহাত ইয়াজুজু ৱা মাজুজু, আল্লাহে কৈছে ইজা, যেতিয়া ফুতিহাত, আমি খুলি দিম, ইয়াজুজু ৱা মাজুজু, ইয়াজুজ আৰু মাজুজক আমি যেতিয়া খুলি দিম, ৱাহুম মিন কুল্লি, আৰু সিহঁতে প্ৰত্যেকেই, ৱাহুম আৰু সিহঁতে মিন কুল্লি প্ৰত্যেকেই, হাদাবি ইয়ানচিলুন, সিহঁতে ওখ হেলনীয়া স্থানৰ পৰা সিহঁতে প্ৰত্যেকেই নামি আহিব, ইয়াজুজ আৰু মাজুজ। গতিকে আল্লাহে এই আয়াতত যি ইয়াজুজ আৰু মাজুজৰ বিষয়ে ক'লে আমি ইতিমধ্যে পাই আহিছোঁ সূৰা আল কাহাফ 94 নং আয়াতত। জুলকাৰনাইনৰ যি ঘটনা আল্লাহে কৈছিল যে এই ইয়াজুজ আৰু মাজুজে সেই দুখন পাহাৰৰ মাজত জুলকাৰনাইন গৈ যেতিয়া উপস্থিত হৈছিল তেতিয়া কি কৰিছিলে, তাৰ জনবসতিৰ লোকসকলে জুলকাৰনাইনক আপত্তি কৰিছিল যে এই ইয়াজুজ আৰু মাজুজে তেওঁলোকৰ ওপৰত বহুত অত্যাচাৰ কৰি আছে, গতিকে দুই পাহাৰৰ মাজত তেওঁলোকক ব্লক কৰাৰ বিষয়ে কৈছিল। আৰু সেই লোকসকলৰ আহ্বান মৰ্মে আমি দেখি আহিছোঁ ইতিমধ্যে সূৰা কাহাফত ইয়াজুজ আৰু মাজুজে টিন, গলিত তাম ইত্যাদি দি তেওঁলোকক একদম পাহাৰৰ সমান কৰি ব্লক কৰি দিছিলে। সেই দিশটো আল্লাহে ইয়াত উল্লেখ কৰিছে পুনৰ। গতিকে কোৰাণৰ ইণ্টাৰলিংকিংবোৰ আমি সদায় কৈ অহাৰ দৰে আমি আহ্বান জনাম, আমি যাতে পাহৰি নাযাওঁ, তেতিয়াহে আমাৰ, নহ'লে সামান্য ইমানকণ আয়াতৰ পৰা আমি একো ধৰিব নোৱাৰিম। যদি আমি কাহাফৰ সেই ঘটনা 94 নং আয়াতত উল্লেখ কৰা আল্লাহৰ ঘটনা যদি আমি আমাৰ মনত সতেজ কৰি নাৰাখোঁ, তেন্তে হাত্তা ইজা ফুতিহাত ইয়াজুজু ৱা মাজুজু, যেতিয়া খুলি দিয়া হ'ব ইয়াজুজ আৰু মাজুজ, সেই ঘটনা যদি আমি মনত নাৰাখোঁ তেন্তে ইয়াৰ পৰা আমি একো বুজিব নোৱাৰিম। ইয়াজুজ আৰু মাজুজ কোন, কিয় খুলি দিব ইত্যাদি ইত্যাদি বিষয়। বাৰু যি কি নহওক, সেই লোকসকল তেতিয়ালৈকে ঘূৰি আহিব নোৱাৰিব। ইয়াৰ আগৰ আয়াতত যে ধ্বংস কৰা নগৰৰ লোকসকল পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰিব যেতিয়ালৈকে খুলি দিয়া ইজা ফুতিহাত, যেতিয়া খুলি দিয়া হ'ব ইয়াজুজ আৰু মাজুজক, আৰু সিহঁতে প্ৰত্যেকেই মিন কুল্লি হাদাবিন, হেলনীয়া ওখ স্থানৰ পৰা ইয়ানচিলুনা, নামি আহিব। অৰ্থাৎ সেই মুহূৰ্তটো কিয়ামতৰ মুহূৰ্ত আমি ইতিমধ্যে পাই আহিছোঁ। ৱাক্তাৰাবাল ৱাদু আল হাক্কু, তাৰ পৰৱৰ্তী আয়াতত কৈছে ৱাক্তাৰাবাল ৱাদু আল হাক্কু, যে একেবাৰে চমু চাপি আহিছে। ৱাক্তাৰাবাল ৱাদু, সেই বিশেষ আল্লাহৰ প্ৰতিশ্ৰুতিটো
আল হাক্কু, যি বিশেষ সত্য প্ৰতিশ্ৰুতি একেবাৰে কাষ চাপি আহিছে, অৰ্থাৎ কিয়ামত। ফাইজা হিয়া শাখিসাতুন আবসাৰু, আৰু তেতিয়া এই যি আল্লাহৰ প্ৰতিশ্ৰুতিৰ সময়টো যেতিয়া কাষ চাপি আহিব, অৰ্থাৎ ই যেতিয়া সংঘটিত হ'ব, ফাইজা হিয়া, তেতিয়া শাখিসাতুন আবসাৰু, চকুবোৰ স্থিৰ হৈ যাব। কাৰ? আল্লাযিনা কাফাৰু, যিয়ে অগ্ৰাহ্য কৰিছে পৃথিৱীত থাকোঁতে। গতিকে কাফাৰু, ইয়াত যদিও উল্লেখ নাই, কি কাফাৰু? বি আয়াতিনা, বিষয়বস্তু আল্লাহৰ আয়াত, এই দিশটো যাতে কোনেও খুব পাতলীয়াকৈ নলয়। মূল বিষয়বস্তু কেৱল আল্লাহৰ আয়াত। গতিকে কৈছে যে যেতিয়া চমু চাপি আহিছে আল ৱাইদুল হাক্কু, সেই সত্য বিশেষ আল্লাহৰ যি প্ৰতিশ্ৰুতি, সি চমু চাপি আহিছে। ফাইজা হিয়া, আৰু তেতিয়া শাখিসাতুন আবসাৰু, যে চকুবোৰ স্থিৰ হৈ যাব, আল্লাযিনা কাফাৰু, পৃথিৱীত থাকোঁতে যিসকলে অগ্ৰাহ্য কৰিছিল আল্লাহৰ আয়াতক। ইয়া ৱাইলানা, আৰু তেতিয়া সিহঁতে চিৎকাৰ কৰিব, হে আমাৰ দুৰ্ভগীয়া কপাল। কদ কুন্না ফি গফলাতিন, যে নিশ্চয় আমি আছিলোঁ, ফি গফলাতিন, উদাসীনতাত আমি আছিলোঁ, মিন হাজা, এই কিয়ামতৰ সময়ত যি বিষয়টো দেখিব, চকু যে থৰ হৈ যাব, সিদিনাখন প্ৰত্যেকেই গম পাই যাব বিষয়বস্তু কি। গতিকে সেই অৱস্থাত আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰী লোকসকলে ক'ব, হে আমাৰ দুৰ্ভগীয়া কপাল। কদ কুন্না ফি গফলাতিন, নিশ্চয় আমি উদাসীনতাত আছিলোঁ, মিন হাজা, এই বিষয়বোৰত, অৰ্থাৎ আল্লাহৰ আয়াতত, বা সেই কিয়ামতৰ সেই আতংকময় পৰিৱেশটোত আমি উদাসীন আছিলোঁ। বল কুন্না জালিমিনা, বৰং আমি নিশ্চয় অন্যায়কাৰী আছিলোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই ৯৭ নং আয়াতটো লগত লিংক আপ এই চূড়াৰে আল আনবিয়া আৰম্ভই হৈছে এই ৯৭ নং চূড়াৰ আয়াতত ইকতাৰাবা লিন্নাছি, যে মানুহৰ বাবে একেবাৰে চমু চাপি আহিছে, হিচাবুহুম, সিহঁতৰ হিচাবসমূহ, ৱহুম ফি গফলাতিন মুৰিদুন, আৰু সিহঁতে কি কৰিছে? ফি গফলাতিন, উদাসীনতাত আছে, মুৰিদুন, আৰু তাৰ পৰা মুখ ফিৰাই আছে। গতিকে এই ৯৭ নং আয়াতত সেই অগ্ৰাহ্যকাৰী লোকসকল, গাফিল লোকসকলে তেওঁলোকে নিজেই স্বীকাৰোক্তি দি ক'ব, হে আমাৰ দুৰ্ভগীয়া কপাল। কদ কুন্না ফি গফলাতিন, চাওক আয়াতৰ লগত লিংকবোৰ আমি চাব লাগিব। তেওঁলোকে নিশ্চয় সেইদিনাখন তেনেধৰণে স্বীকাৰোক্তি দিব যে নিশ্চয় আমি উদাসীন আছিলোঁ, মিন হাজা, এই কিয়ামতৰ এই আতংকময় পৰিৱেশটোৰ বিষয়ে আমি গুৰুত্ব দিয়া নাছিলোঁ, উদাসীন আছিলোঁ। বল কুন্না জালিমিনা, তেওঁলোকে নিজেই স্বীকাৰোক্তি দিবলৈ সেইদিনা বাধ্য হ'ব যে নিশ্চয় আমি অন্যায়কাৰী আছিলোঁ, আমিয়ে অন্যায়কাৰী আছিলোঁ, যিহেতু তেওঁলোকৰ চকু থৰ হৈ থাকিব। তাৰপিছত আল্লাহে কৈছে, ইন্নাকুম ওয়ামা তা'বুদুনা মিন দুনিল্লাহি, ইন্নাকুম, নিশ্চয় তোমালোক, ওয়ামা তা'বুদুনা মিন দুনিল্লাহি, যিয়ে আল্লাহৰ উপৰিও তা'বুদুনা, ইবাদত কৰিছিল, অধিক মান্য বনাই লৈছিল আল্লাহৰ উপৰিও, মিন দুনিল্লাহি হাসাবু জাহান্নামা, সিহঁত সিদিনাখন কি হ'ব? জাহান্নামৰ জ্বলোৱাৰ খৰি হ'ব, ইন্ধন হ'ব। আন্তুম লাহা ৱাৰিদুন, আৰু আন্তুম লাহা, আৰু তোমালোক তাৰ প্ৰতি, ৱাৰিদুন, তোমালোক আহিবই লাগিব, সেই জাহান্নামলৈ আহিবই লাগিব। আৰু সেই লোকসকলৰ বিষয়ে কৈছে যে জাহান্নামৰ ইন্ধন হ'ব, অৰ্থাৎ তেওঁলোকক খৰিৰ দৰে জ্বলাব সিদিনাখন। তাৰপিছৰ আয়াতত আল্লাহে কৈছে, লাউ কানা হাউলাই আলিহাতান, গতিকে যিসকলক অধিক মান্য, আল্লাহৰ উপৰিও যিসকলক পৃথিৱীত থাকোঁতে মান্য কৰে,
কৰি লৈছিল সেইসকলৰ বিষয়ে আয়াতত কৈছে লাউ কানা হা উলাই এইবোৰ যদি লাউ কানা হা উলাই আলিহাতান যদি তেওঁলোকৰ বহুত মান্য হ'লহেঁতেন মা ৱাৰা দুহা তেতিয়া সিহঁতে এই জাহান্নামলৈ নাহিলহেঁতেন। যদি প্ৰকৃততে তেওঁলোক ইন ৰিয়েল চেন্সত যদি মান্য হ'লহেঁতেন আল্লাহৰ উপৰিও তেন্তে তেওঁলোক মা ৱাৰা দুহা তেতিয়া তেওঁলোকে জাহান্নামলৈ নাহিলহেঁতেন। ৱা কুল্লু ফিহা খালিদুন আৰু সিহঁত প্ৰত্যেকেই ফিহা তাত অৰ্থাৎ জাহান্নামত খালিদুন অনন্তকালৰ বাবে থাকিব। গতিকে এই আয়াতটো আমি বুজিব লগা আছে যিসকলে অধিক মান্য কৰি লৈছে তেওঁলোকতো জাহান্নামৰ ইন্ধন হ'বই। ইয়াৰ উপৰিও আল্লাহে কৈছে হা উলাই সেই মান্যসকলক যাক মান্য পৃথিৱীত থাকোঁতে কৰি লৈছিল সেই মান্যসকলক দেখুৱাই ক'ব যে যদি ইহঁতে প্ৰকৃততে ইলাহান আলিহাতান প্লুৰেলত আছে ইলাহৰ প্লুৰেল যদি এওঁলোক প্ৰকৃততে পৃথিৱীত থাকোঁতে আল্লাহৰ উপৰিও মান্য হ'লহেঁতেন তেন্তে সিহঁতে আজি জাহান্নামত নাহিলেহেঁতেন। তাৰ বিষয়ে বুজাইছে বিশেষকৈ যিসকল আইডল ৱৰ্শ্বিপাৰ আইডলসকলৰ বিষয়ে বুজাইছে বা ইয়াৰ উপৰিও পৃথিৱীত বাচি থকা অৱস্থাতে যিসকল লোকে আমি দেখি আহিছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ নিজা নিজা ধৰ্ম নীতি বনাই ধৰ্মীয় নেতা পীৰসকলো ইয়াৰ ভিতৰত পৰি যাব যিহেতু পীৰৰ বহুতো নিজা নিজা তৰিকা আছে আৰু বহুত ফলোৱাৰ্ছ আছে। এই গোটেইবোৰ সাঙুৰ খাই যাব ইয়াত। পৃথিৱীত বাচি থকা অৱস্থাত যিয়ে নিজে ধৰ্ম নীতি বনাই লৈছিল আৰু তেওঁৰ আণ্ডাৰত বহুতকে মুৰিদ কৰিছিল বা আনুগত্য কৰি লৈছিল তেওঁৰ কথা বতৰাসমূহ মানি চলিবৰ বাবে তেনে সকলোবোৰ আইডলসকলৰ উপৰিও পৃথিৱীত বাচি থকা লোকসকলে যিসকলে আল্লাহৰ উপৰিও নিজক মান্য কৰি লৈছিল বিভিন্ন ধৰ্মৰ যি ধৰ্মৰে হওক নহওক সকলোবোৰ সিদিনা চব জাহান্নামত যাব লাগিব। কিন্তু বিষয়টো আমি বুজাৰ চেষ্টা কৰিব লাগিব। ঈসা আলাইহিছ সালাম মৰিয়ম আলাইহিছ সালামৰ ওপৰতো মানে কি হৈছিল যে মানুহে তেওঁলোকক আল্লাহ বুলি মানি লৈছিল কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কেতিয়াও নহয় কাৰণ তেওঁলোকে নিজে ইনিচিয়েটিভ কেতিয়াও লোৱা নাই। তেওঁলোকে ক্লিয়াৰলি কৈ আছে যে আমি প্ৰকৃততে আল্লাহ নহয় আমি আল্লাহৰ বান্দা গোলাম হয় তৎসত্বেও মানুহে কৰিছে। গতিকে সেই ক্ষেত্ৰত তেখেতসকল কেতিয়াও অপৰাধী নহয়। এই বস্তুটো আমি কনফিউজনত আনিব নালাগে কেতিয়াও। বা বহুত ভাল ভাল মানুহ মৃত্যু হৈ গুচি গৈছে পৃথিৱীত থাকোঁতে তেওঁলোকে আল্লাহৰ গোলাম আছিল একত্ৰভাৱে কিন্তু তেওঁলোক গুচি যোৱাৰ পাছত তেওঁলোকৰ নামত বিভিন্ন ধৰণৰ মাজাৰ ইত্যাদি ইত্যাদি বিষয় লৈ কৰি পৰৱৰ্তী লোকসকলে যিসকলে তাত মান্য কৰি লয় তেওঁ মৃত্যুৰ পিছত সেই লোক যদি পৃথিৱীত থাকোঁতে যদি একত্ববাদৰ ওপৰত আছিল তেনে লোকো কিন্তু এই আয়াতৰ আওতাত নপৰিব। এই দিশটো আমি খুব বিশ্লেষাত্মক দৃষ্টিভংগীৰে চাব লাগিব যিহেতু বহুমান্য উপাসনা কৰা বা মানি লোৱা সকলটো পৰিব যাক মানি লোৱা হৈছে তেওঁলোকো পৰিব বুলি আল্লাহে কৈছে। গতিকে তেওঁলোক প্ৰকৃততে কোন সেই দিশটো আমি অলপ বিশ্লেষাত্মক দৃষ্টিভংগীৰে চোৱাৰ প্ৰয়োজন আছে। তাৰপিছৰ আয়াতত আল্লাহে কৈছে জাহান্নামৰ বিৱৰণ আল্লাহে ইয়াত দি আছে। তাৰপিছৰ আয়াতত কৈছে লাহুম ফিহা জাফিৰুন এই জাহান্নামত যিসকল লোক থাকিব লাহুম সিহঁতৰ বাবে ফিহা তাৰ মাজত অৰ্থাৎ জাহান্নামৰ মাজত জাফিৰুন কেৱল আতংক চিৎকাৰ তাৰ মাজত থাকিব তেওঁলোক। ৱাহুম ফিহা লা ইয়াসমাউন আৰু সিহঁতে ফিহা তাৰ মাজত অৰ্থাৎ জাহান্নামৰ মাজত লা ইয়াসমাউন সিহঁতে একো শুনা নাপায় কেৱল চিৎকাৰ হুলস্থুল কান্দা কাটা চিঞৰ বাকৰ এনে এটা পৰিৱেশৰ মাজত থাকিব লাগিব। তাৰ পাছৰ আয়াতত কৈছে ইন্না আল্লাযিনা নিশ্চয় যিসকলৰ বিষয়ে সাবাকাত লাহুম ইতিমধ্যে সিদ্ধান্ত আল্লাহৰ চূড়ান্ত হৈ আছে লাহুম সিহঁতৰ বাবে মিন্না আল্লাহে কৈছে আমাৰ ফালৰ পৰা
ইতিমধ্যে যিসকলৰ বিষয়ে সিদ্ধান্ত চূড়ান্ত হৈ আছে আল হুসনা ভাল পৰিণতিৰ অৰ্থাৎ জান্নাতীসকল, সেইসকলৰ বিষয়ে কৈছে উলাইকা আনহা মুবআদুন। উলাইকা এই জান্নাতী লোকসকল, আনহা অৰ্থাৎ এই জাহান্নামী লোকসকলৰ পৰা মুবআদুন তেওঁলোক বহুত দূৰ কৰি ৰাখিব আল্লাহে, তেওঁলোকক তাৰ পৰা পৃথক কৰি ৰিমুভ কৰি বহুত দূৰত ৰাখিব। লা ইয়াসমাউনা হাসি সাহা, এই জান্নাতী লোকসকলৰ বিষয়ে কৈছে লা ইয়াসমাউনা, সিহঁতে শুনিবলৈ নাপাব। হাসি সাহা, সেই জাহান্নামৰ যি চিৎকাৰ, কান্দোনৰ ৰোল, চিঞৰ বাখৰ ইত্যাদিৰ এটি মৃদু শব্দও শুনিবলৈ নাপাব জান্নাতীসকলে। ওয়াহুম ফি মা ইস্তাহাত আনফুসুহুম, আৰু সেই জান্নাতত ওয়াহুম আৰু সিহঁতে ফি মা ইস্তাহাত আনফুসুহুম, সিহঁতৰ মনে যিয়েই বিচাৰিব জান্নাতত তাকেই তেওঁলোকে পাব। খালিদুনা, চিৰকালৰ বাবে। তাৰ পাছৰ আয়াতত কৈছে লা ইয়াহজুনুহুমুল ফাজাউল আকবাৰু, প্ৰসংগ কিয়ামতেই চলি আছে। জান্নাতী লোকসকলৰ বিষয়ে কৈছে লা ইয়াহজুনুহুম, সিহঁতে প্ৰকৃততে কোনো গমেই নাপাব বা কোনো অসুবিধাতেই নপৰিব, সিহঁতৰ ওপৰত কোনো ধৰণৰ তেনে আতংক পতিত নহ'ব। আল ফাজাউল আকবাৰু, সেই ডাঙৰ যি আতংকময় পৰিৱেশটো হ'ব কিয়ামতৰ সময়ত। আল্লাহে কৈছে জান্নাতীসকলে তাক লৈ তেওঁলোকৰ ওপৰত তেওঁলোক কুল থাকিব, তেওঁলোক কোনো আতংকিত হ'বলগীয়া নহ'ব। যিসকল জান্নাতী হ'ব কিয়ামতৰ দিনটোত, খুব ভালদৰে মন কৰিব লাগিব। যিমান কষ্টকৰ কথা বতৰাবোৰ কিয়ামতৰ দিনত আছে, সকলো জাহান্নামী লোকসকলৰ প্ৰতি জান্নাতী লোকসকলক আল্লাহে তাৰ পৰা বহুত দূৰত ৰাখিব বুলি কৈছে। আৰু সেই বিশেষ সময়টো কিয়ামত সংঘটিত হোৱা সময়টোৰ যি আতংক, সেই আতংকয়ো তেওঁলোকক প্ৰকৃততে স্পৰ্শ নকৰে। ৱা তাতালাক্কাহুমুল মালাইকাতু, আৰু সিহঁতক লগ কৰিব ফিৰিষ্টাসকলে। মন কৰিব, ইমান এটা আতংকময় ভয়ংকৰ পৰিৱেশ কিয়ামতৰ চলিব, কিন্তু জান্নাতীসকল কুল থাকিব, তেওঁলোকৰ ফিৰিষ্টাসকলে আহি লগ কৰিব। লগ কৰি ক'ব হাজা ইয়াউমুকুম, এইটোৱেই তোমালোকৰ দিন। আল্লাজি, যি দিনটোৰ বিষয়ে কুনতুম তুআদুনা, যি দিনটোৰ বিষয়ক লৈ কুনতুম তুআদুনা, তোমালোকক প্ৰতিশ্ৰুতি দিয়া গৈছিল, সেইটোৱে এইটো দিন। হাজা ইয়াউমুকুম, এইটোৱে তোমালোকৰ দিন। আল্লাজি, যি দিনটো কুনতুম তুআদুনা, তোমালোকক প্ৰতিশ্ৰুতি দিয়া গৈছিল। আৰু সেই কিয়ামতৰ দিনটোৰ বিষয়ে আল্লাহে পুনৰ এনেধৰণৰ কৈছে যে ইয়াউমা নাতৰি সামাই, যে সিদিনাখন ইয়াউমা, সেই দিনটোত নাতৰি, আমি মেৰিয়াই দিম, পকাই দিম বা জাপি দিম, আছ-সামাই, আকাশখনক মেৰিয়াই দিব। তাইয়িছ লিল কুতুবি, যিদৰে কিতাপৰ পৃষ্ঠাসমূহ মেৰিওৱা যায় বা জপা যায়, তেনেদৰে আল্লাহে কৈছে সিদিনাখন আকাশখনক মেৰিয়াই দিব বা জাপি দিব। কামা বাদানা আউৱালা, যিদৰে প্ৰথমতে আমি সৃষ্টি কৰিছিলোঁ, সেই সৃষ্টি কৰা আকাশকটো আল্লাহে মেৰিয়াই দিম বুলি কৈছে। গতিকে কৈছে কামা বাদানা আউৱালা, যিদৰে আমি প্ৰথমতে সৃষ্টি কৰিছিলোঁ, খালকিন নুঈদুহু, তাক আমি পুনৰ নতুনকৈ সৃষ্টি কৰিম। এইখন আকাশক মেৰিয়াই জাপি আল্লাহে ক্ল'জ কৰি দিব। ক্ল'জ কৰি দি কৈছে যিদৰে এই আকাশখনক আমি প্ৰথমতেই সৃষ্টি কৰিছিলোঁ,
ঠিক তেনেদৰে এতিয়া আকাশ আকৌ আমি নতুনকৈ পুনৰাই সৃষ্টি কৰিম। ৱাদান আলাইনা, এইটো আল্লাহে কৈছে আমাৰ ওপৰত, এইটো আমাৰ দায়িত্ব। ইন্না কুন্না ফাইলিন, আৰু নিশ্চয় সেইবাবে আমি এইটো কৰিমেই। এই আকাশখন, বৰ্তমানৰ আকাশখনক ফল্ড কৰি দিব, কিতাপৰ পৃষ্ঠাৰ দৰে ফল্ড কৰি দিব। এইখন আকাশ নোহোৱা হৈ যাব, পুনৰ আল্লাহে নতুন আকাশ সৃষ্টি কৰিব। আল্লাহে কৈছে যিদৰে এই আকাশখনক আমি প্ৰথমতে সৃষ্টি কৰিছিলোঁ, ঠিক তেনেদৰে আকৌ আমি ইয়াক পুনৰাই সৃষ্টি কৰিম। আৰু কৈছে এইটো যিহেতু আল্লাহৰ দায়িত্ব, আল্লাহৰ ৱাদা, গতিকে আল্লাহে কৈছে এইটো আমি কৰিমেই। ৱালাকাদ কাতাবনা ফি জাবুৰি, আৰু আল্লাহে কৈছে ইতিমধ্যে আমি লিখি দিছো ফি জাবুৰি, জবুৰত আমি লিখি দিছো, মিম বাদি আজ-জিক্ৰি, তাৰ পাছত এই জিক্ৰি, এই স্মৰণীয় কিতাপ, অৰ্থাৎ আল্লাহৰ প্ৰকৃততে যিমান কিতাপ আহিছে এই গোটেই কিতাপবোৰকে এই আয়াতত সাঙুৰি লৈছে যে আল্লাহে লিখি দিছো বুলি কৈছে। আৰু কি লিখি দিছে? আন্নাল আৰদা ইয়াৰিছুহা ইবাদিয়া সালিহুনা, কি লিখা আছে, কি লিখি দিছো বুলি কৈছে যে আন্নাল আৰদা, এই নতুনকৈ সৃষ্টি হোৱা পৃথিৱীখনক বুজাইছে, কিন্তু এই বৰ্তমানৰ পৃথিৱী নহয়। যিহেতু আল্লাহে আকাশ ফল্ড কৰি আকৌ নতুন আকাশৰ সৃষ্টি কৰাৰ বিষয়ে কৈ আছে, গতিকে সেই নতুন আকাশ সৃষ্টি হোৱা পৃথিৱীখনত আন্নাল আৰদা ইয়াৰিছুহা, তাৰ উত্তৰাধিকাৰী যে হ'ব ইবাদি, আমাৰ গোলামসকল, সালিহুনা, যিসকলে নিজ পৰিশুদ্ধিৰ কাম কৰা আমাৰ যিসকল গোলাম আছিল, এই গোলামসকল প্ৰকৃততে আল্লাহে নতুনকৈ সৃষ্টি কৰা পৃথিৱীখনৰ উত্তৰাধিকাৰী হ'ব। এই বিষয়টো আল্লাহে জাবুৰ আৰু জিক্ৰা প্ৰত্যেকতে আল্লাহে লিখি দিয়াৰ বিষয়ে উল্লেখ কৰিছে ইয়াত। তাৰপাছত আল্লাহে কৈছে ইন্না ফি হাজা লাবালাগান লি কওমি আবিদিনা, ইন্না ফি হাজা লাবালিগান, যে নিশ্চয়, ফি হাজা, এই যে আল্লাহে ক'লে উত্তৰাধিকাৰীৰ কথা, নতুন পৃথিৱী পুনৰ আকাশ সৃষ্টি কৰা কথা, লাবালাগান, ই হৈছে এটা প্ৰতিশ্ৰুতি, নটিচ, এটা মেছেজ। এইটো তাৰ বাবে লি কওমি আবিদিনা, আমাৰ যিসকল গোলাম, সেই কৌমৰ বাবে, সেই জাতিৰ বাবে এইটো এটা নটিচ, মেছেজ, যে সেই নতুনকৈ সৃষ্টি কৰা পৃথিৱীখনৰ তেওঁলোক ৱাৰিছ হ'ব, উত্তৰাধিকাৰী হ'ব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱামা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন, আমাৰ বাৰ্তাবাহক আল্লাহে কৈছে যে ৱামা আৰসালনাকা, আর আমি তোমাক প্ৰেৰণ কৰা নাই, ইল্লা, বৰং একচেপ্ট প্ৰেৰণ কৰিছো, ৰাহমাতাল লিল আলামিন, বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৰ কৰোণা হিচাপে আমি তোমাক প্ৰেৰণ কৰিছো। বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক উদ্দেশ্য কৰি কৈছে ৰাহমাতাল লিল আলামিন, গতিকে আমাৰ বাৰ্তাবাহক প্ৰকৃততে বিশ্বৰ সকলোৰে বাবে কৰোণা। এতিয়া এই দিশটো বুজিব লগা আছে, তেখেত কৰোণা হোৱাৰ মূল ছাবজেক্টটো আমি বুজিব লাগিব, ব্যক্তি বিশেষ নহয়। কিন্তু এই দিশটো আমি বুজিব লাগিব, যেহেতু পৰৱৰ্তী আয়াততে আল্লাহে কৈছে, আল্লাহে ক'লে ৱামা আৰসালনাকা ইল্লা ৰাহমাতাল লিল আলামিন, কুল, তুমি কৈ দিয়া। আল্লাহে ঘোষণা কৰিলে যে আমাৰ বাৰ্তাবাহক ৰাহমাতাল লিল আলামিন। তাৰ পাছত ক'বলৈ কৈছে কুল ইন্নামা ইউহা ইলাইয়া, যে মোৰ প্ৰতি ওহী কৰা গৈছে। বাৰ্তাবাহকক ক'বলৈ কৈছে যে নিশ্চয় মোৰ প্ৰতি ওহী কৰা গৈছে, আন্নামা ইলাহুকুম ইলাহু ৱাহিদ, ওহীৰ মূল মেৰুদণ্ড আমি সদায় কৈ আহিছো, ওহীৰ মূল কি বুলি ওহী কৰিছে যে আন্নামা ইলাহুকুম, যে তোমালোকৰ মান্য, ইলাহু ৱাহিদ, এজনেই মান্য।
ফাহাল আনতুম মুছলিমুন, আল্লাহে কৈছে তাৰ পাছতো কি তোমালোকে সমৰ্পিত নহবানে? এতিয়া ইয়াত বুজিবলগীয়া কথাটো হৈছে যে আল্লাহে মূল এমফেচাইজ কৰিছে ৱহি কৰাৰ বিষয় লৈ। বাৰ্তাবাহকক কৈছে তোমাক আমি প্ৰেৰণ কৰা নাই, বৰং প্ৰেৰণ কৰিছোঁ ৰাহমাতুল লিল আলামিন হিচাপে। প্ৰকৃততে এই ৰাহমাতুল লিল আলামিন হৈছে আল্লাহে যি ৱহি কৰিছে। এই কোরআন প্ৰকৃততে ৰাহমাতুল লিল আলামিন, এই কোরআন অনুসৰি বা সেই সময়ৰ প্ৰেক্ষাপটত বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৱহিৰ মেছেজ যেনেদৰে মানুহক দিছিল, যিয়ে ইয়াক গ্ৰহণ কৰিব সেই সময়ৰ প্ৰেক্ষাপটত বাৰ্তাবাহকৰ মুখৰ কথাৰ ওপৰত বিশ্বাস কৰি যিসকলে গ্ৰহণ কৰিব, আৰু আজিৰ সময়ৰ প্ৰেক্ষাপটত যিহেতু আমাৰ বাৰ্তাবাহক নাই, কিতাপৰ কথাসমূহ অৰ্থাৎ বাৰ্তাবাহকে কি কৈছিল সেই কথাসমূহ আজি যিয়ে ইয়াক দৃঢ় বিশ্বাসেৰে গ্ৰহণ কৰি লৈ কৰ্ম কৰিব তেওঁলোকৰ বাবে হৈছে ৰহমত। এই দিশটো বুজিবলগীয়া আছে। যেহেতু আল্লাহে ৱহিৰ কথা ক'লে, আৰু ইয়াত কৈছে ৱহিৰ মোৰ ইলাহুকুম ইলাহুম ৱাহিদ, যে তোমালোকৰ মান্য এজনে। ইয়াক খুব বিশ্লেষাত্মক দৃষ্টিভংগীৰে চাব লাগিব। প্ৰত্যেকে এনেই ক'লে নহ'ব যে আমি গড এজনেই মানো, আল্লাহ এজনেই মানো বা ঈশ্বৰ এজনেই মানো, নহয়। এজন মানে এজনেই হ'ব লাগিব, তেওঁৰ লগত কাকো আমি ছাইডত আনিব নোৱাৰিম। ন ওৱান, যিয়ে হওক ন, কাকো আনিব নোৱাৰিম। আনিলে এই ফৰ্মেট কিন্তু ভাঙি যাব। এই ফৰ্মেটত এককভাৱে থাকিব লাগিব, তেওঁৰ বাবেহে কিন্তু ৰাহমাতুল লিল আলামিন আমাৰ বাৰ্তাবাহক। তাৰ পাছৰ আয়াতত কৈছে ফাইন তাৱাল্লাহ, আৰু যদি ইয়াৰ পৰা সিহঁতে মুখ ফিৰাই লয়, ফাকুল, তুমি কৈ দিয়া, আজান তুকুম আলা সাৱাইন, বাৰ্তাবাহকক কৈছে যদি ইয়াৰ পৰা সিহঁতে মুখ ফিৰাই লয় তেতিয়া ফাকুল, তেতিয়া তুমি কৈ দিয়া, আজান তুকুম, যে তোমালোকক মই ঘোষণা কৰি দিছোঁ, আজান দি দিছোঁ, ঘোষণা কৰি দিছোঁ তোমালোকৰ প্ৰতি, আলা সাৱাইন, সকলোৰে প্ৰতি সমানে, কোনো বিশেষ বিশেষ জাতিক লৈ পেলাই ঘোষণা নহয়, ঘোষণা ফৰ অল বাৰ্তাবাহকক ক'বলৈ গৈছে। ৱা ইন আদৰি, আৰু বাৰ্তাবাহকক ক'বলৈ কৈছে ৱা ইন আদৰি, আৰু মই নাজানো, আ কাৰিবুন আম বাঈদুন, এই কিয়ামতৰ বিষয়টো যে একেবাৰে এতিয়াই হ'ব নে বহুত দেৰিকে হ'ব, বাৰ্তাবাহক ক'বলৈ কৈছোঁ মই নাজানো। মা তু আদুনা, যি তোমালোকক আল্লাহৰ তৰফৰ পৰা যি ৱাদা কৰা গৈছে সেইটো একমাত্ৰ আল্লাহৰ বিষয়ে আল্লাহে জানে, মই নাজানো, কৈ দিয়া। ইন্নাহু ইয়ালামু, ক'লে চব ইন্নাহু, হু দি আল্লাহ বুজাইছে যে নিশ্চয় তেওঁহে, ইয়ালামু, তেওঁ জানে, আল জাহৰা মিনাল কাউলি, তেখেতৰ কথা যিটো প্ৰকাশ কৰিছে সেই বিষয়ে তেখেতেহে জানে। ৱা ইয়ালামু মা তাক তুমুনা, আৰু তেখেতে ভাল ধৰণে জানে যি কথা তোমালোকে গোপন কৰা। আল্লাহৰ কাউল যিটো ঘোষণা কৰিছে কিয়ামত সম্পৰ্কত, সেইটো বাৰ্তাবাহকে একো নাজানো বুলি ক'বলৈ কৈছে, সেইটো আল্লাহে জানে। তেখেতৰ যি কৌল তেখেতে প্ৰকাশ্যে ঘোষণা কৰিছে, কেতিয়া হ'ব, দেৰিকে হ'ব নে কেতিয়া হ'ব এই বিষয়ে কিন্তু বাৰ্তাবাহকে একো নাজানে বুলি ক'বলৈ কৈছে, সেইটো আল্লাহে জানে। আৰু তোমালোকৰ অন্তৰত যি গোপন কৰি ৰাখিছা সেই কথাটোও কিন্তু আল্লাহে জানে, লগতে আল্লাহে আয়াতত কৈ দিছে। তাৰপিছত আৰু ক'বলৈ কৈছে ৱা ইন আদৰি, আৰু তুমি কোৱা যে মই নাজানো, লাআল্লাহু, সম্ভৱতঃ এইটো ফিতনাতুল লাকুম, যে তোমালোকৰ বাবে এটা পৰীক্ষা, ৱা মাতাউন ইলাহীন, আৰু এটা নিৰ্দিষ্ট সময়ৰ তোমালোকৰ বাবে ফূৰ্তি ফাৰ্তাও হ'ব পাৰে, এইটো মই নাজানো। কালা ৰাব্বি, যে তেওঁ কৈছিল হে মোৰ প্ৰতিপালক, বাৰ্তাবাহকে কৈছিল হে মোৰ প্ৰতিপালক, ইহকুম বিল হাক্কি, যে তুমি সিদ্ধান্ত দিয়া, বিল হাক্কি, অৰ্থাৎ বিল হাক বুলি কোৱাৰ লগে লগে আমি সদায় কৈ আহিছোঁ কোৰআন, সত্য বুলি কোৱাৰ লগে লগে সত্যৰ উৎস থাকিব লাগিব, সত্যৰ উৎস কিন্তু কোৰআন। গতিকে বাৰ্তাবাহকে কৈছিল যে হে মোৰ প্ৰতিপালক, ইহকুম বিল হাক্কি, তুমি জাজমেণ্ট দিয়া এই কিতাপ অনুসৰি, ৱা ৰাব্বুনাৰ ৰাহমানু, আৰু আমাৰ প্ৰতিপালক পৰম কৰোণাময়, আল মুস্তাআনু, আৰু তেখেত এনে এক সত্তা যাক কেৱল সহায় আমি তেখেতকহে বিচাৰিব লাগে।
আলা মা তাসিফুনা, যি তোমালোকে বিভিন্ন ধৰণৰ কথা বিৱৰণ কৰি কৈ আছা, ৰচনা কৰি কৈ আছা, ইয়াৰ পৰা সহায় বিচাৰিবলগীয়া সত্তা হৈছে কেৱল আল্লাহ। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ অবিহনে আমি কেতিয়াও কোৰআন মজিদৰ লৈ এনেধৰণে আগবাঢ়ি যোৱাটো আমাৰ বাবে সম্ভৱ নহয়। নিশ্চিতভাৱে মহান আল্লাহে আমাক প্ৰত্যক্ষভাৱে সহায় কৰি অহাৰ বাবে আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি কোৰআন মজিদৰ 21 নং সূৰা আল আনবিয়া সমাপ্ত কৰাইছে। গতিকে আল্লাহৰ ওচৰত আমি নিশ্চিতভাৱে ক্ষমা বিচাৰিম। আমাৰ যিমান অনিচ্ছাকৃত ভুল ত্ৰুটি হৈ গৈছে, মহান আল্লাহে যেন আমাক ক্ষমা কৰে আৰু আমাৰ জ্ঞান যাতে আল্লাহে বৃদ্ধি কৰি দিয়ে, যাতে এই কোৰআন মজিদ লৈ আমি যেতিয়াই নিজে পঢ়িবলৈ বা বুজিব বিচাৰিম বা এই সম্পৰ্কে আমি ৰাইজৰ আগত অৱগত কৰাব বিচাৰিম, আল্লাহে যাতে আমাক একেবাৰে বিশুদ্ধতম জ্ঞান যাতে আল্লাহে আমাক দিয়ে, তাৰ বাবে আল্লাহৰ ওচৰত আমি সদায় দোৱা বিচাৰিম। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। পৰৱৰ্তী খণ্ডত ইনশাআল্লাহ কোৰআন মজিদৰ আন এক অন্যতম সূৰা 22 নং সূৰা আল হজ আমি ইনশাআল্লাহ আৰম্ভ কৰিম। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নার রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।